এইটো সি বছৰো ছাৰে আনি দিছিলে হাঁহ খুৱাইছিলে আৰু এইটো বছৰতো ইয়াৰ ষ্টাৰ্টিং ছাৰে আনি দিছে। মই এতিয়া ধুনীয়াকৈ বাছিম কৰিম আৰু মই ইয়াৰ পৰা ছাৰক থেংক ইউ জনাইছোঁ। ধুনীয়াকৈ একদম চাফাকৈ গুচাইছোঁ, একদম তেল ওলাইছে, একদম কাটিবৰ কাৰণে পূৰা ডাছ একদম পূৰা ৰেডি কৰি লৈছোঁ। আৰু এয়া এতিয়া মই কাটি লওঁ মাংস। এতিয়া ধুনীয়াকৈ মোৰ মাংস পূৰা উতলি আছে আৰু ধুনীয়াকৈ সিজি গৈছে আৰু যিহেতু জ্বলাটো অকণমান হ'লে খাই ভাল লাগে। আৰু এতিয়া এইকাৰণে মই কেঁচা জলকীয়া কাটি লৈছোঁ, কাটি মই এতিয়া ওপৰত ধুনীয়াকৈ অলপ দি দিছোঁ এনেকৈ। হাই গাইজ, গুড ইভিনিং। আৰু ৰাতিপুৱা উঠিলোঁ, গা চা ধুই কৰি ল'লোঁ ধুনীয়াকৈ, ভাত চাত বনালোঁ আৰু যিটো আজি ব্লগটো ষ্টাৰ্ট কৰিবলৈ লৈ আছোঁ আৰু আপোনালোকে চাই থাকিব। এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এইটো দেখিছেনে, এতিয়া যিহেতু ঠাণ্ডা আহি গৈছে আৰু চব মোৰ বেক চাইডে দেখিছেনে এইফালে ধান খেতি আৰু ধান হৈছে, সেইফালে কাটি আছে আৰু বিৰাটেই ভাল লাগে এতিয়া এনেকৈ গাঁৱত থাকি, পথাৰত ধান চান কাটি কৰি থাকে। আৰু আজি বিশেষ কথাটো হৈছে, এইটো বছৰৰ প্ৰথম জানুৱাৰী, সিটো বছৰ ডিচেম্বৰ আৰু এইটো বছৰ জানুৱাৰীতে হাঁহ চাহ খাইছিলোঁ আৰু এতিয়া খোৱা নাই। এতিয়া যিহেতু ঠাণ্ডা দিন আহিছে, আকৌ এতিয়া পিকনিকৰ ছিজন আহি আছে নেক্সট মাহৰ পৰা, সেইকাৰণে ছাৰেও কৈ আছিলে হাঁহ খাম পিংকু। আৰু যিহেতু ছাৰে কালিৰ পৰা কৈ আছিলে, মই যিহেতু ঘৰত গৈছিলোঁ, ঘৰত যোৱাৰ কাৰণে খাব পৰা নাছিলোঁ, কালি আহিছোঁ আৰু এতিয়া আজি ইয়াত ছাৰে বজাৰৰ পৰা হাঁহ কিনি আনিছে। এতিয়া মোৰ হাততে আছে, হাঁহ কিনি আনিছে আৰু এতিয়া ছাৰে মোক মাতি এতিয়া হাঁহ দি পঠিয়াইছে আৰু এতিয়া মই কলপাতো লৈ আহিছোঁ আৰু ধুনীয়াকৈ মানে হাঁহটো একদম বাছি কৰি আকৌ ছাৰকো দিব লাগিব। ৰাইজ চাওক, একদম ডাঙৰ আছে হাঁহটো, দেখিছে। এতিয়া গাইজ বোলক, এতিয়া মই ধুনীয়াকৈ বাছি আছোঁ আৰু বাছি কৰি কি কৰি আছোঁ সকলোখিনি দেখাই আছোঁ, আপোনালোকে চাই থাকিব। গাইজ হাঁহটো দেখিছেনে, ধুনীয়াকৈ দেখা বছৰো ছাৰে আনি দিছিলে হাঁহ খুৱাইছিলে আৰু এইটো বছৰতো ইয়াৰ ষ্টাৰ্টিং ছাৰে আনি দিছে। মই এতিয়া ধুনীয়াকৈ বাছিম কৰিম আৰু মই ইয়াৰ পৰা ছাৰক থেংক ইউ জনাইছোঁ। গৰম পানী কৰি লৈছোঁ, গৰম পানীত ধুনীয়াকৈ মই সোমোৱাই দিছোঁ। হাই গাইজ, ফাইনেলি মই একদম হাঁহটো গৰম পানীত দি কৰি এতিয়া ধুনীয়াকৈ গুচাই কুকাৰনো ৰেডি হৈ গ'ল। দিছিলে একদম পূৰা ধুনীয়াকৈ একদম চাফাকৈ গুচাইছোঁ, একদম নোম চোম নাই। গাইজ দেখিছে, আৰু ৰুমৰ পাছ চাইডে বহি লৈছোঁ মই। ইয়াত পিছ চাইডে তলত পথাৰ আছে, ধান খেতি, পূৰা একদম হাঁহ গুচাই ৰেডি। আৰু গাইজ ইয়াত দেখিছেনে, এতিয়া পুৰি আছোঁ হাঁহটো গেছত, একদম পূৰা তেল ওলাইছে ধুনীয়া, দেখিছেনে, একদম ধুনীয়াকৈ মই একদম জোল পুৰি আছোঁ, একদম ধুনীয়াকৈ পুৰি দিছোঁ। পূৰা একদম তেল ওলাইছে। আৰু গাইজ এতিয়া মই ধুনীয়াকৈ একদম বাছি কুচি ধুনীয়াকৈ হৈ গৈছে আৰু মই ধুনীয়াকৈ একদম ভিতৰত পূৰা চাফা কৰি হৈ গ'ল। এয়া দেখিছেনে, চাফা কৰি হৈ গৈছে আৰু এতিয়া মই ধুনীয়াকৈ একদম কাটিবৰ কাৰণে পূৰা ডাছ একদম পূৰা ৰেডি কৰি লৈছোঁ। আৰু এয়া এতিয়া মই কাটি লওঁ মাংসটো আৰু পাছফালে একদম ধুনীয়াকৈ বহি আছোঁ, পাছফালে বহি পেলাই ধুনীয়াকৈ কাটি আছোঁ। এয়া এতিয়া গাইজ চাই থাকক, মই দেখাই আছোঁ। হাই গাইজ, ফাইনেলি ডিউটিৰ পৰা এতিয়া আহি পাইছোঁ। কেছ আছিলে ইয়াৰ পৰা হাত ভৰি চাত ভৰি ধুই কৰি লৈ অকণ আপেল আছিলে, আপেল অকণ খাই লৈছোঁ আৰু এতিয়া মই খাইবলৈ যিহেতু মাংস আছিলে, আজি হাঁহ কাটিছোঁ আৰু এতিয়া দেৰি হৈ গ'ল, 9:30 বাজি গ'ল। মাংসটো এতিয়া বনাব লাগিব, বনাইটো খাই আছোঁ আৰু কিনো কৰি আছোঁ আপোনালোকে দেখাই চাই দিব। কেছ আছিলে, গৈছিলোঁ হস্পিটেলত, এতিয়া অকণ দেৰি হৈ গ'ল, নহ'লে ইমান টাইমটো বনালোহেঁতেন। এতিয়া আপোনালোকক মই দেখাইছোঁ, চাই দিব। আৰু গাইজ ইফালে এয়া দেখিছেনে, কেৰাহী যিহেতু মই আহি পাওঁ মানে দেৱজনে পাতিয়ে দিলে আৰু পাতি ধুনীয়াকৈ পিঁয়াজ ভাজিছিলে আৰু এতিয়া মই ইয়াৰ ষ্টাৰ্ট কৰি আছোঁ বনাবলৈ। ইয়াত মই পিঁয়াজ আৰু তেজপাত, কেইটামান পাঁচফোৰণ দি দিছোঁ আৰু এইফালে ইয়াত আলু ফ্ৰাই কৰি থৈ দিছে। তেলতে অকণমান হালধি দি দিম, যিহেতু কালাৰটো অকণ ভাল হ'ব। এইফালে আদা নহৰু পেষ্ট বনাই থৈছে। মই ধুনীয়াকৈ দেখিছেনে, একদম মছলা আৰু পিঁয়াজ ভাজা হৈ গৈছে আৰু এতিয়া মই মাংসখিনি দি দিম ধুনীয়াকৈ। আৰু এতিয়া মই ধুনীয়াকৈ মাংসখিনি দি দিছোঁ।
আধা মাংস চাউল দিছোঁ আৰু অলপ মই ৰাখি দিছোঁ। সেইটো মই দেখাবলৈ নহ'লখিনি সন্ধিয়া আহিছিলে চাহ আৰু চাহ আহোঁতে মই চাউলত দি দিছোঁ। গাইছ এতিয়া মই এয়া মাংস পূৰা বনাই আছোঁ আৰু মাংস পূৰা হৈ আছে, ফ্ৰাই কৰি আছোঁ। যিহেতু গাইছ চব হৈ গ'ল, কিন্তু কোমোৰাটো বজাৰ গৈছিলোঁ নাপালোঁ মানে বহুত ডাঙৰ ডাঙৰ আছে, কাটি দিয়া নাইকিয়া, সেইকাৰণে কোমোৰা দিয়া নহ'ল আজি। আলু দি এনেকৈ বনাম আৰু সকলো মছলা চছলা মই চব দি দিলোঁ, আপোনালোকক দেখাই থকা নাই আৰু যি দিব লাগে সকলোৱে জানেই মাংসত কেনেকুৱা ধৰণৰ মছলা দিয়ে, কি দিব লাগে। আৰু লাষ্ট অকণমান জালুকৰ গুড়ি দিম, আলু দি দিম আৰু পানী দিম। এতিয়া মাংস ফ্ৰাই হৈ আছে, দেখিছেনে গাইছ। ফাইনেলি এতিয়া মোৰ ধুনীয়াকৈ মাংস পূৰা সিজি আছে আৰু পানী দি দিছোঁ আৰু মই এতিয়া ফ্ৰাই কৰি থোৱা আলুখিনি ধুনীয়াকৈ ইয়াত দি দিম। যিহেতু কোমোৰা নাইকিয়া, আজি আলু দি দিছোঁ। কোমোৰা হোৱাটো ভাল হ'লহেঁতেন, হ'ব ভগৱানে যদি আকৌ মিলাই একদিন কোমোৰা দি খাম। যিহেতু আহি আছে নতুন বছৰ 31st, ধুনীয়াকৈ এতিয়া মই আলুখিনি দি দিছোঁ আৰু দি অলপ টাইম মই থৈ দিম ঢাকনা মাৰি। তাৰপিছত মই ধুনীয়াকৈ জালুক পিচি থৈছিলোঁ, অলপমান জালুকৰ গুড়া দি দিছোঁ ইয়াত। এতিয়া ধুনীয়াকৈ মোৰ মাংস পূৰা উতলি আছে আৰু ধুনীয়াকৈ সিজি গৈছে। আৰু যিহেতু জ্বলাটো অকণমান হ'লে খাই ভাল লাগে, আৰু এতিয়া এইকাৰণে মই কেঁচা জলকীয়া কাটি লৈছোঁ, কাটি মই এতিয়া ওপৰত ধুনীয়াকৈ অলপ দি দিছোঁ এনেকৈ। এতিয়া উতলত অলপ ভিতৰত সিজি যাব। পূৰা উতলি আছে এতিয়া, আৰু 10 মিনিট থৈ দিম, 10 মিনিটৰ পাছত হৈ যাব ধুনীয়াকৈ। মই এইফালে ধনিয়া পাত কাটি থৈ দিছোঁ, ধুনীয়াকৈ নমোৱা সময়ত মই ধনিয়া পাত দি দিম ওপৰত। মোৰ মাংস ধুনীয়া বনোৱা হৈ গৈছে ধুনীয়াকৈ, আৰু এতিয়া মই ধনিয়া পাতখিনি ওপৰত মই ধুনীয়াকৈ দি দিম। মোৰ মাংস হৈ গ'ল, মই এতিয়া ধুনীয়াকৈ নমাই থৈ দিম আৰু এতিয়া মই টেষ্ট কৰি আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে। গাইছ ফাইনেলি মোৰ খানা চব ৰেডি হৈ গ'ল বনাই কৰি, আৰু টাইম এতিয়া আপোনাৰ কিমান হৈ গ'ল, 11টা বাজি গ'ল আৰু দেৰি হৈ গৈ আছে। যিহেতু ডিউটিৰ পৰা আহি কৰি ভাত চাত বনাইছোঁ, বনাই কৰি এতিয়া আজৰি হৈছোঁ। আৰু এতিয়া যিহেতু মই ভাতটো খাই কৰি লওঁ, আপোনালোকেও কোনে কোনে খোৱা নাই খাই কৰি লওক অতি সোনকালে। আৰু এতিয়া যিহেতু অলপ ঠাণ্ডা আহি গৈছে, আৰু যোনে যোনে খালে সকলোৱে খাই বৈ ধুনীয়াকৈ শুই থাকক। তেতিয়াহ'লে মই এতিয়া এক পিচ মই টেষ্ট কৰি চাম আৰু কেনেকুৱা হৈছে আপোনালোকক মই ক'ম। ডাঙৰ মাংসটো ধুনীয়াকৈ মই এক পিচ লৈছোঁ। ভালেই লাগিছে, যিহেতু মই নিজে বনাই নিজে খাইছোঁতো, আৰু ভালেই হৈছে, ধুনীয়া হৈছে খাবলৈ। মই এইফালে ভাত ধুনীয়াকৈ বাঢ়ি লৈছোঁ, এইফালে মাংস। যিহেতু গাঁৱত এতিয়াতো ৰাসৰ ছিজন, ৰাস হৈ আছে, আমি যাব পৰা নাই চাবলৈ। আৰু এইফালে কলিয়াবৰতো ৰাস চলি আছে, সেইকাৰণে দেৱজনীয়ে ভিডিঅ' কলিং কৰি, যিহেতু কলিয়াবৰ ৰাস দি আছে, মানে কি মোবাইলত ভিডিঅ' কলিং কৰি আছে। এয়া চাওক, ৰাস চাই আছোঁ মোবাইলতে। এইফালে গাইছ এয়া কলিয়াবৰ ৰাস চলি আছে, আমি যিহেতু যাব পৰা নাই, যোৱা নাই। আগফালে আমি ভাত চাত খাওঁ, খাই কৰি শুই থাকিব পৰা মই বেছি দীঘলীয়া হ'ব, ইমানতে সামৰি মাৰি হৈছোঁ। আৰু যদি মোৰ ব্লগটো চাই ভাল লাগিছে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব। আৰু আজিলৈ যিহেতু টাটা বাই বাই, নেক্সট এটা ব্লগত অতি সোনকালে লগ পাই আছোঁ। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু ধুনীয়া ধুনীয়া নতুন ভিডিঅ' চাবলৈ পাব। যিহেতু নতুন বছৰ আহি আছে, তেতিয়াহ'লে আজিলৈ টাটা বাই বাই, শুভৰাত্ৰি।